প্ৰায় 25জন মানুহৰ জীৱন ৰক্ষা কৰা এটা ঘৰ 19 জুলাই বানত এটা ঘৰে প্ৰাণ ৰক্ষা কৰিলে প্ৰায় 25জন মানুহৰ। এখন হৈছে নেপালীখুটিৰ একেবাৰে কাষত থকা মাছগাঁও আৰু মাছগাঁৱৰ এই ঘৰটো আমি দেখা পাইছে। এই ঘৰটোৱেই প্ৰাণ ৰক্ষা কৰিলে সিদিনা ভয়াৱহ বানত প্ৰায় 25জনকৈ লোকৰ। এই ঘৰটোৰ যিখন টিং আছে দেখা পাইছে আপুনি। এই টিঙৰ ওপৰত এই অঞ্চলটোৰ এই পৰিয়ালটোৰ প্ৰায় 12জনমান লোক ওপৰত উঠি গ'ল আৰু 10জনমান লোক তেওঁলোক তলত থাকিলে আৰু প্ৰায় 3-4 ঘণ্টা ধৰি তেওঁলোকে এই টিঙৰ ওপৰত থাকিলে। টিঙৰ ওপৰত থকাৰ বাবে পানী যিহেতু একেবাৰে টিঙৰ ওপৰত নাপালেগৈ আৰু 3-4 ঘণ্টা টিঙৰ ওপৰত তেওঁলোকে উঠি থকাৰ বাবে তেওঁলোকৰ জীৱন ৰক্ষা পৰিল। সেই মানুহকেইজনো আছে মোৰ সৈতে, মই মানুহকেইজনৰ সৈতেও কথা পাতিম। এইটোৱে হৈছে ঘৰটো। এই ঘৰটোৰ টিঙৰ ওপৰতেই সেই মানুহকেইজন উঠি আছিল আৰু তেওঁলোকৰ জীৱন ৰক্ষা পৰিছিল। প্ৰায় 3-4 ঘণ্টাৰ পাছত NDRFৰ বোট আহিছিল আৰু NDRFৰ বোটে তেওঁলোকক উদ্ধাৰ কৰি বাহিৰলৈ লৈ গৈছিল। মই এগৰাকী মহিলা আছে, এইকেইগৰাকী হৈছে মানুহ কেইগৰাকী। তেওঁলোক ইয়াতে আছিল, তেওঁলোকে এই ঘৰটোতে আছিল। আপোনাৰ গোটেইকেইজন আছিল ন? গোটেইকেইজন। এই মানুহকেইজন আৰু কেইবাজনো আছিল, তেওঁলোকে এই ঘৰটোৰ ওপৰত উঠিছিল আৰু ঘৰটোৰ ওপৰত তেওঁলোকে 3-4 ঘণ্টা টিঙৰ ওপৰত উঠি থকাৰ বাবে তেওঁলোকৰ জীৱনটো ৰক্ষা পৰিছিল। আপোনালোকে পানী কিমানলৈকে উঠিছিল এইটো ঘৰত? এই চিনটো এই চিনটোলৈকে বহি আছে। চিনটোলৈকে বহি আছে। তাৰপিছত আপোনালোকে টিঙৰ ওপৰত কেনেকৈ উঠিলে? টিঙৰ ওপৰত এনেকৈ আপোনাৰ এইবোৰ খুলি পিনি সেই ভিতৰেদি খুলি পিনি গোটেই মাইকী মানুহ তোলা হ'ল, আইতাক তোলা হ'ল, এনেকৈ চিলেবোৰ ওপৰেদি গৈ চব তোলা হ'ল। কুকুৰা এতিয়া আপোনাৰ ছাগলী 3টাও তাত তোলা হ'ল। মানুহখিনি গোটেই মুঠতে তাতে আমি জমা হৈ আছিলোঁ। তাত নথকা হ'লে আপোনালোকৰ জীৱন আমাৰ জীৱন শেষ। তেতিয়া এইটো যদি কিবা ডাঙৰ গছ অহাটো লৈ গুচি গ'লো তেতিয়াতো আৰু শেষেই আৰু তাকো চিঞৰিবলৈ কাকো সময় নাই। NDRFৰ পাৰ্টিও আছে তাতে, তেওঁলোকেও আছিলে সেই সময়ত, কিন্তু পৰা নাই মানে কিবা এটা সেই বোটখন কিবা এটা বেয়া হৈ গ'ল মানে। তেওঁলোকে আমাক ইয়াত তেনেকৈ চবকে তুলি দিলে। আইতাকো থৈ গৈছিলে ন? আইতা আপোনাক কোনে উঠাই দিলে টিঙৰ ওপৰত? 2জন মানুহে মোক টানি আজৰি তুলি লৈ গ'ল টিঙৰ ওপৰত লৈ গ'ল। আপোনাৰ ভয় লগা নাছিল নে তেতিয়া? জিয় উৰিয়ে গ'লগৈ আৰু মোৰ নাই। আকৌ নামোতো সেইফালে নমাই আনিলে এই টিংখনেদি। আপুনি কিমান টাইম থাকিলে ওপৰত? থাকিলোঁ, এই গোটেইখিনি একেলগে আছিলোঁ আৰু। মানে কিমানমান সময় থাকিলে? 2 ঘণ্টা 3 ঘণ্টামান হ'লনি। 3 ঘণ্টামান থাকিলে। যদি টিঙৰ ওপৰত নাথাকিলে হ'লে জীৱনটো শেষ আৰু গ'লগৈ এতিয়া সেইদিনা। বাইদেউ আপুনি আছিলে টিঙৰ ওপৰত? আছিলোঁ। কেনেকৈ উঠিলে টিঙৰ ওপৰত আপুনি? ভিতৰৰ ফালৰ চিলেটে দি ল'ৰাটোৱে তাৰপৰা দেওৰটোৱে নি সেই ওপৰত তুলিলে। তাৰপৰা এই কাম কৰা মানুহজনকো চুচুৱাই মেলি ওপৰত তুলিলে। তাৰপৰা নামোতে এইফালে ওপৰে টিঙে বগাই বগাই আহি এইটো ছাইডে ধৰি দাঙি মেলি নমাইছে। সেই দিনটোৰ কথা ভাবিলে আপোনালোকৰ দুখ নালাগে? মানে ভাবিলে মানে 15জনমান মানুহ উঠি আছোঁ, তেওঁলোকে প্ৰস্ৰাৱ কৰিবলৈও খাৰা হয়। মোৰতো ভয় লাগিছে, এই ঘৰটো কঁপিব নি পৰিব নি। এই বুঢ়ী মানুহগৰাকী আছে, বুঢ়া এজন আছে, মতা মানুহ বা যেনেকৈ হ'লেও সাঁতুৰিব পাৰিব, মই হ'লেও বা যেনে তেনে গছৰ ডালত ধৰি ৰাখিব পাৰিম, কিন্তু এওঁলোকৰ কাৰণে ভয় লাগি আছিলে। সেইদিনা তাৰমানে যাওঁ এনেকুৱা হেৰি হৈ আছিলে তাৰমানে। তাৰপৰা এওঁলোকৰ ঘৰো আছে টিঙৰ ওপৰত, বুঢ়া বুঢ়ী অকণমানি ছোৱালী এজনী, তেওঁ চিঞৰিছে অ' আপা বোটখন পঠিয়াই দিয়ক, বোটখন পঠিয়াই দিয়ক। এতিয়া বোটখন ভাল হ'লেহে পঠিয়াম। বোটখন নিবলৈ অহা মানুহেই আমাৰ টিঙৰ ওপৰত উঠি আছে। মানে খুব দুখ লাগে, খুব ভয় লগা আছিল সিদিনা পৰিৱেশ। মই তেওঁলোকক কৈছোঁ যে প্ৰস্ৰাৱ কৰিবলৈ হ'লেও লাগে সেয়াতে কৰক, বহিয়ে থাকক, খালী টিংখিনি নিহিলাব। টিংখিনি এইবোৰ হেৰি টিং, এনেই বাঁহ দিয়া আছে, পুৰণা টিং। টিং তাৰমানে প্ৰথমতে ভাঙিও হেৰি কৰিব নোৱাৰিছিলোঁ। তেওঁলোকে সেই ৰেঞ্চ লৈ আহিছিলে, সেইটো টাইমতো ৰেঞ্চ আমাৰ চব তলতে থাকিলে, ডুবি থাকিলে। তেওঁলোকে ওপৰৰ পৰা তলৰ পৰা দলিয়াই দিছে, তেতিয়াহে সেই টিং এখন ফালি মেলি আমি ওপৰলৈ উঠি যাব পাৰিছোঁ। মানুহখিনি কোনে উঠালে ওপৰলৈ? এইটো আপোনাৰ নিজে উঠিলে। তাৰপৰা NDRF পাৰ্টি আহিলে, তেওঁলোকে মানে বোটখন বেয়া হৈ গ'ল যে, তেতিয়া মানে তেওঁলোকে তুলি দিলে। হয়, কিবা তেওঁলোকেতো ফচি আছে, মানুহখিনিতো ওপৰত তুলিব লাগিব ন। নিজে যি পাই উঠিছে তেওঁলোকে মানে চিলেপৰ ওপৰত উঠি আছিলে। তাৰপৰা সেইফালে টিং কাটি পিনি আমি তুলি দিয়া হ'ল। তাৰপৰা মতা মানুহকেইজন এই বোটখনত অহা সেইখিনি সেই নাৰিকলজোপাত ৰছীডাল বান্ধি ল'লে। তাৰপৰা ৰছী এডাল বান্ধি ওপৰলৈ দি তেনেকৈ ৰছীডালত ধৰি উঠি আহিছে মানুহখিনি। সেই নাৰিকলজোপা দেখা পাইছে, সেই নাৰিকলজোপাত এডাল ৰছী বান্ধি দিয়া হ'ল আৰু সেই নাৰিকলজোপাত এডাল ৰছী বান্ধি দি ওপৰলৈ মানুহ উঠাই দিয়া হ'ল আৰু ঘৰৰ ভিতৰেদিও মানুহ উঠাই দিয়া হ'ল।
এটা ভয়াৱহ দুৰ্যোগ, হঠাৎ পানী আহিছে, তেওঁলোকে একো কোনো ধৰণৰ তেওঁলোকৰ প্ৰস্তুতি নাই, পানীৰ পৰা বাচিবলৈ ঘৰৰ সকলো গুচি গ'ল। গতিকে মানুহকেইজন কিবাকৈ বাচিব লাগে আৰু সেইবাবে তেওঁলোকে যিকোনো এটা চেষ্টা কৰি তেওঁলোকে এই ঘৰটোৰ ওপৰলৈ উঠিবলৈ চেষ্টা কৰিলে আৰু সৌভাগ্যবশতঃ 3 পৰা 4 ঘণ্টা সময় ঘৰটোৰ ওপৰত তেওঁলোকে খুব ভয়েৰে খুব কষ্টৰে এই টিনৰ ওপৰত উঠি থকাৰ বাবেই তেওঁলোকৰ জীৱনটো আজি ৰক্ষা পৰিল আৰু সেইবাবে এই মানুহকেইজনে আজি আমাৰ আগত তেওঁলোকৰ সেই দিনটোৰ যিটো শিহৰণকাৰী বৰ্ণনা, সেই বৰ্ণনাটো তেওঁলোকে দিব পাৰিছে।